গুড লাইফৰ নতুন এটি ভিডিঅ' লৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছোঁ আৰু আমাৰ মহাশিৱৰাত্ৰি খুবেই সমাগত ফাগুন মাহৰ 13 তাৰিখ অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 26 তাৰিখে আমাৰ হ'বলৈ গৈ আছে মহাশিৱৰাত্ৰি আৰু আমাৰ শিৱভক্ত যিমানো ব্যক্তি আছে আমাৰ দৰ্শকসকল যিমান আছে তেওঁলোকে সেই শিৱৰাত্ৰিৰ দিনটোত মহাশিৱৰাত্ৰিৰ দিনটোত কি বিশেষ কৰিব কিদৰে সেই সম্পূৰ্ণ পূজাভাগ আগবঢ়াব আমাৰ মহাদেৱলে সেই বিষয়ে আজি কথা পাতিম তেওঁলোকৰ মনোকামনা কি নিয়মেৰে কৰিলে পূৰ্ণ হ'ব সেই বিষয়ে কথা পাতিম আৰু সেই বিষয়ে আমাক বহুতো কথা জনাবলে লগত থাকিব এষ্ট্ৰলজাৰ প্ৰফেসৰ ডক্টৰ হেমাং শাস্ত্ৰী হেমাংগদা অনুষ্ঠানটিলে স্বাগতম জনাইছো আমাৰ মহাশিৱৰাত্ৰি বুলি ক'লে খুবেই ডাঙৰ এটা খুবেই অস্পিচিয়াছ শুভ দিন এটা আৰু আমাৰ শিৱ ভক্ত যিমান আছে বা আন সকলো আমাৰ ভক্তপ্ৰাণ ৰাইজ যিমান আছে তেওঁলোকে সেই বিশেষ দিনটোত খুব সুন্দৰকৈ সেই নিয়ম ভাগি পূজা ভাগি আগবঢ়াবলৈ বিচাৰে এতিয়া কিদৰে সুকলমে বা কি নিয়ম পদ্ধতি থাকিব সেই বিশেষ দিনটোত আমাৰ পূজা কৰাৰ সেই বিষয়ে জানিম আৰু কি নিয়মেৰে আমি পূজা ভাগ আগবঢ়ালে আমাৰ প্ৰত্যেকৰে মনোকামনা পূৰ্ণ হ'ব বহুত মনোকামনা লৈ পূজা ভাগ আগবঢ়ায় গতিকে সেই বিষয়ে আজি আপোনাৰ পৰা জানিম আমি হয় আমাৰ শিৱৰাত্ৰিৰ যেটো তিথি চতুৰ্দশী তিথিত হয় তো চতুৰ্দশী তিথিটো আৰম্ভ হ'ব 26 ফেব্ৰুৱাৰী 9:43 ৰাতিপুৱা 9:43 পৰা আৰু থাকিব 27 ফেব্ৰুৱাৰী নেক্সট ডে 27 ফেব্ৰুৱাৰী 8:31 8:31 লৈকে থাকিব মৰ্নিং তো এইবাৰ যেতিয়া মেইন ৰাতিটো 26 তাৰিখৰ ৰাতিটোৱে পাইছে তো সেইকাৰণে আমাৰ পূজাটো হ'ব যে মেইন 26 তাৰিখৰ ৰাতিয়ে পূজা ভাগ হ'ব তো 26 তাৰিখ বুধবাৰ 13 ফাগুন তো সেইদিনা প্ৰথমতে উপবাস থাকিব 26 তাৰিখে উপবাস থাকি ৰাতি পূজা কৰিব তো ধৰক কোনবাই এক প্ৰহৰতো পূজা কৰিব পাৰে কোনবাই 4 প্ৰহৰতো কৰিব পাৰে দুটা প্ৰহৰতে মানে এক প্ৰহৰৰ পূজাও বহুতো লোকে আগবঢ়ায় আৰু 4 প্ৰহৰৰ পূজাও আগবঢ়ায় গতিকে এক প্ৰহৰ আৰু 4 প্ৰহৰৰ পূজাৰ নিয়ম ভাগ কেনেকুৱা হয় হয় যদি 4 প্ৰহৰৰ যোনে কৰিব তেখেত প্ৰথম প্ৰহৰত গাখীৰ দি প্ৰথমতে অভিষেক কৰিব বা ধুৱাব বা গাখীৰ দিব শিৱলিংগত তাৰ পিছত ফল বেলপাত ফুলেদি অভিষেক কৰিব তাৰ পিছত আকৌ নেক্সট প্ৰহৰত দ্বিতীয় প্ৰহৰত দৈ দি দৈ দিয়াৰ পিছত দৈ দি অভিষেক কৰাৰ পিছত আকৌ বেলপাত ফুল ফল এইবিলাক দি পূজা অৰ্চনা কৰিব আৰু তাৰপিছত আকৌ নেক্সট যিটো প্ৰহৰ থাকিব তৃতীয় প্ৰহৰত আকৌ ঘি দি কৰিব প্ৰথমতে তাৰপিছত আকৌ চতুৰ্থ ঘি দিব তাৰপিছত ফুল বেলপাত তেনেকে দি গংগা জল দি অভিষেক কৰিব তাৰপিছত নেক্সট চতুৰ্থ প্ৰহৰত মধু দি কৰিব আৰু যোনে এক প্ৰহৰত কৰিব বিচাৰিছে তেখেতে প্ৰথমতে গাখীৰ দি কৰিব তাৰপিছত দৈ তাৰপিছত ঘি তাৰপিছত মধু তেনেকে দি তাৰপিছত ফুল বেলপাত দি তাৰপিছত গংগা জল দি পানী দি তেনেকে পূজা ভাগ কৰিব এটা প্ৰহৰতে কৰিব আৰু আকৌ নেক্সট মৰ্নিঙত জল ঢালিব পাৰে যিসকলে মানে এটা প্ৰহৰৰ পূজা কৰিব এতিয়া যিসকলে 4টা প্ৰহৰৰ পূজা কৰিব তাৰে সময়ৰ ব্যৱধানটো কিমান হ'ব সময়ৰ ধৰক এতিয়া ৰাতি ইভিনিং 6টা বা 7টাৰ পৰা যদি ষ্টাৰ্ট কৰে তেনেহলে 3 ঘণ্টাৰ মূৰে 3 ঘণ্টাৰ মূৰে ধৰক যদি 7টাৰ পৰা আৰম্ভ কৰে তেনেহলে নেক্সট প্ৰথম যেতিয়া গাখীৰ দি কৰিব 7টা বজাত আকৌ 10টা বজাত দৈ দি কৰিব তাৰপিছত আকৌ নেক্সট ধৰক এটামান বজাত ঘিৰে কৰিব তাৰপিছত আকৌ 4টা বজাত মধু দি কৰিব হয় তেনেকে আৰু যোনে এটা প্ৰহৰতে কৰিব তেখেত যিকোনো এটা টাইমত 7টাতো কৰিব পাৰে 8টাতো কৰিব পাৰে বা 9টাতো কৰিব পাৰে তেনেকে পূজা ভাগ আগবঢ়াব যিহেতু সন্ধিয়া সময়ৰ পৰা আৰম্ভ হোৱা বুলি ক'লে আপুনি এতিয়া খোৱা লোৱাৰ নিয়মবোৰ কেনেকে থাকিব যিসকলে মানে এটা প্ৰহৰে পূজা কৰিব তেওঁলোকে লঘনে থাকি প্লাই পূজা কৰে পূজা কৰিব আৰু তাৰপিছত নেক্সট ডে আকৌ জল ঢালি ৰাতিপুৱা পানী জল ঢালি তাৰপিছত আকৌ নিৰামিষ খাব নেক্সট ডেও নিৰামিষ থাকিব আগদিনা লঘোণে থাকিব আৰু নেক্সট ডে ফল প্ৰসাদ
গ্ৰহণ কৰিব নেক্সট ডে মৰ্ণিঙত জল ঢালি, আৰু তাৰপিছত নেক্সট ডেও নিৰামিষ খাব। আৰু যোনে চতুৰ্থ প্ৰহৰো ছেইম হ'ব, যে প্ৰথমতে লঘোণত থাকিলে, তাৰপিছত 4টা প্ৰহৰ ৰাতি পূজা আগবঢ়ালে, তাৰপিছত আকৌ নেক্সট ডে নিৰামিষ খালে, ফল বা প্ৰসাদ গ্ৰহণ কৰাৰ পিছত আকৌ নিৰামিষ খালে। গতিকে 4টা প্ৰহৰৰ যিসকলে পূজা কৰিব তেওঁলোকে প্ৰথম প্ৰহৰটোত গাখীৰেৰে অভিষেক কৰিব, তাৰপিছত মানে দ্বিতীয় প্ৰহৰত দৈৰে অভিষেক কৰিব, তৃতীয় প্ৰহৰত ঘিৰে কৰিব, আৰু চতুৰ্থ প্ৰহৰত মৌৰে কৰিব। এইটো যোনে 4টা প্ৰহৰ কৰিব। যোনে এটা প্ৰহৰত তেখেতে এটা প্ৰহৰতো গোটেইখিনি কৰি দিব পাৰে। এতিয়া হেমাংগ দা, আমিতো নিজৰ মনোকামনা পূৰ্ণ কৰিবৰ কাৰণে সকলো ভক্তসকলে সেইটোৱে কৰে যে মনৰ ইচ্ছা মনৰ বাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে আমি মহাশিৱৰাত্ৰি পূজাভাগ আগবঢ়াও শিৱৰ আগত। গতিকে কি মনোকামনা, কেনেকুৱা ধৰণৰ মনোকামনা পূৰ্ণ হয়? বিশেষকৈ আমি সাধাৰণতে আমি জানো যে মেৰিজৰ যি বাধা সেইবোৰ আঁতৰে, বা অভাৰঅল এটা স্পিৰিচুৱেল এনলাইটমেণ্ট হয়, বা এটা অভাৰঅল ফিনান্সিয়েল গ্ৰোথো হয়, ভাল হয়। কিন্তু তাৰ ভিতৰত আৰু বহুতখিনি থাকে, যে আৰু আমি সাধাৰণতে নৰ্মেলি আমি জানো যে বিবাহৰ বাধা কাটে, বা বাধাবোৰ বা কেৰিয়াৰতো যদি কোনো বাধা থাকে সেইবোৰ কাটি যায়, বা ইনাৰ পিচ এটা মহাদেৱক আৰাধনা কৰিলে স্পিৰিচুৱেল এনলাইটমেণ্ট হয়। কিন্তু তাৰ ভিতৰতো আমাৰ এটা বহুত বেছি ইম্পৰ্টেণ্ট, যে আজিকালি যিটো নেকি বাস্তু দোষ বা বাস্তু এটা প্ৰব্লেম আজিকালি যিটো বহুত বেছি আলোচনা হয়, সেই বাস্তুৰ দোষ দূৰ কৰাৰ কাৰণেও শিৱৰাত্ৰিৰ দিনা আমি যদি আমাৰ নৰ্থ ইষ্ট কৰ্ণাৰত, ঘৰৰ নৰ্থ ইষ্টৰ যিটো কোণ একদম কৰ্ণাৰ, তাতে যদি আমি শিৱলিংগ স্থাপনা কৰি আমি যদি পূজা অৰ্চনা কৰো, তেনেহলে আমাৰ বাস্তু দোষ গোটেইখিনি দূৰ হয়। গোটেই ঘৰখনৰ এটা বাস্তু দোষ গোটেইখিনি দূৰ হয়। খুব সুন্দৰ কথা ক'লে। এটা বহুত বেছি ভাল এটা পজিটিভ এফেক্ট এটা আহে গোটেই ঘৰটোৰ ওপৰত। পজিটিভ এনাৰ্জি এটা সাৰ্কুলেট হৈ যায় চাগে, নহয় জানো? গতিকে নৰ্থ ইষ্ট কৰ্ণাৰত যিটো একদম নৰ্থ ইষ্ট কৰ্ণাৰটো আমি কম্পাছ দি ওলাই ল'ব লাগে, আৰু তাতে আমি যদি শিৱলিংগৰ পূজা কৰো, কিন্তু এটা কি যে ঘৰত সদায় আমি অলপ সৰু সাইজৰ শিৱলিংগ ৰাখিব লাগে। ডাঙৰ যদি হয় তেনেহলে কি হয় যে এইটো একদম প্ৰতিষ্ঠা হৈ যায় ভগৱানৰ, তেতিয়া ডাঙৰো আমি ৰাখিব পাৰো, একো প্ৰব্লেম নাই। কিন্তু তাত নিয়মাৱলীখিনি বেছি থাকে, নিয়ম গোটেইখিনি নিয়ম ডেইলি কৰিব লাগে। আৰু যদি সৰু থাকে তেনেহলে তেনেকে নিজৰ সুবিধাকে যদি ডাঙৰ ঘৰত আমি যেনেদৰে পূজা অৰ্চনা কৰো তেনেকে আমি সদায় হেৰি কৰি থাকিব পাৰো। যদি আমি যদি কৰো তেনেহলে আমাৰ যিখিনি বাস্তু দোষ থাকে সেইখিনি গোটেইখিনি দূৰ হয়। গতিকে সেয়া সকলোৱে কৰিব বুলি, এই মহাশিৱৰাত্ৰিৰ দিনা সকলোৱে কৰিব বুলি আমি আশা ৰাখিছো। এইখিনিতে আমি স্পিৰিচুৱেল কথা পাতি আছো যিহেতু, মই হেমাংগ দাৰ কিছু ব্যক্তিগত অনুভৱ সুধিবলৈ বিচাৰিছো। হেমাংগ দাই আমাৰ যিটো মহাকুম্ভ যি আয়োজন হৈছিলে তাতে ইতিমধ্যে গৈ আহিলে, এবাৰ নহয় দুবাৰেই গ'ল। গতিকে সেয়া হেমাংগ দা আপোনাৰ অভিজ্ঞতা কেনেকুৱা হ'ল বাৰু? খুবেই ভাল অভিজ্ঞতা হৈছে। যিটো আমাৰ অমাৱস্যাৰ দিনা যিটো হৈছিলে স্নান, তো তাতে বহুত ভাল লাগিলে, বহুত ভক্ত আহিছিলে, আৰু যিটো মানে তাতে যিটো এটা স্পিৰিচুৱেল এটা পজিটিভ এটমস্ফিয়াৰ যিটো হৈছিলে, সেই বস্তুটো মানে অনুভৱ কৰাটো প্ৰত্যেকটা ব্যক্তিৰে এটা প্ৰয়োজন, যে লাইফত যে প্ৰত্যেকটা ব্যক্তি আহি আছে, তেওঁলোক টোটেলি ডেডিকেটেড, যে টোটেলি স্পিৰিচুৱেলি এটা পজিটিভ যিটো ভাইব্ৰেশ্যন তাতে ডেভেলপ হৈছে। আৰু ইমান মানুহ থকাৰ কাৰণে সেই যে এটা পজিটিভ এৰিয়া, পুৰা গোটেইখিনি অৰাটো পজিটিভ হৈ গৈছে, আৰু সেই বস্তুটো ফিল কৰাটো এটা ভাগ্য, যে অনুভৱ কৰা। এনেও 144 বছৰ পিছত এই দিনটো আহিছে, নহয় জানো? আৰু এইটো এটা খুবেই ভাল শুভ মুহূৰ্ত। তো তাতে গৈ এটা যে ভাল সময়ত কৰিব পাৰিছো, সেইটো এটা খুব ভাল লাগিছে। আৰু সেই অৰাটো, এটমস্ফিয়াৰটো, সেইটো ফিল কৰাটোৱে মানে এটা ভাগ্যৰ। কেনেকুৱা অনুভৱ হৈছিলে তাতে? তাতে মানে প্ৰত্যেকটা ব্যক্তিয়ে যে এটা যে টোটেলি যে এটা স্পিৰিচুৱেল এটা পুৰা এৰিয়াটোৱে এটা স্পিৰিচুৱেল এৰিয়া এটমস্ফিয়াৰ হৈ যায়, সেইটো খুবেই ভাল লাগিছে। আৰু তাতে কোৱা হয় যে তাতে স্নান কৰিলে যে গোটেইখিনি পাপ মুক্ত হয়, বা যিখিনি এটা যে পজিটিভ হৈ যায়, আৰু লাইফত যিখিনি অবষ্টেকল আছে সেইখিনি দূৰ হয়, খুব ভাল এটা পজিটিভিটি এটা আহে। গোটেই কেইজন মানুহ যে এটা পজিটিভ এটা আস্থা, এটা বিশ্বাস এটা লৈ যে তাতে স্নান কৰিছিলে, আৰু ময়ো যেতিয়া স্নান কৰিছো, স্নান কৰাৰ পিছত এনেকুৱা এটা ফিল হয় যে মোৰ যিমান নেগেটিভিটি আছে
মোৰ মাইণ্ডত যিখিনি নেগেটিভ হুম থটছ আছে হুম গোটেইখিনি গংগাই বোৱাই লৈ গ'ল অহ আৰু সেই নেক্সট যেতিয়া মই স্নানৰ পিছত যেতিয়া এটা ফিল হ'ল যে মই এটা টোটেলি এটা পজিটিভ বেলেগ এটা ফিল বেলেগ এটা মানুহ মানে বেলেগ এটা ফিলিংছ এটা সম্পূৰ্ণ হৈছে মানে গংগাই ক'বলৈ গ'লে সম্পূৰ্ণ আপোনাক ধুৱাই পেলাই যে হয় মানে যে নিকা কৰি দিয়ে যে যেনেকে হয় পানীয়ে আমাক আমি হয় লেতেৰা হৈ পেলাই যেতিয়া যাওঁ হয় ঘৰত আহোঁ আমি গা পা ধোৱাৰ পিছত হয় যিটো এটা মানে সেই আত্মাটো পবিত্ৰ হোৱা যেন হয় নালাগে জানো আত্মাটো পবিত্ৰ অ এটা যে এটা ভাল এটা যে আমি আৰু বহুত ভাল ভাল কাম কৰিব লাগিব উম আৰু পজিটিভ ফিলিংছ কেৱল আপোনাৰ টোটেলি শৰীৰটোক পবিত্ৰ নকৰে আপোনাৰ হয় আত্মাটোকো পবিত্ৰ মেইনলি কৰি দিয়ে মাইণ্ডটো হয় গতিকে তাতে যোৱাৰ মানে স্নানৰ আগৰ হেমাংগ শাস্ত্ৰী আৰু স্নান কৰাৰ পিছৰ হেমাংগ শাস্ত্ৰীৰ মাজত তাৰমানে বহুতখিনি হয় পাৰ্থক্য আছে মেইনলি এটা স্পিৰিচুৱেল এনলাইটমেণ্ট এটা আহে উম সেইটোৱে মেইন উম যে এনেকুৱা নহয় যে কিবা বেনিফিট হ'ব বা কিবা উম কিন্তু মেইনলি নিজকে এটা ডিস্কভাৰ কৰা উম সেইটোৱে হ'ল মেইন উম আৰু এটা কথা হেমাংগদা মই যিটো আপোনাৰ কথাৰ পৰা অনুভৱ কৰিছো ইমানবোৰ মানুহ আপুনি তাতে কোটি কোটি মানুহ হয় নহয় জানো হয় আৰু সেই প্ৰত্যেকজন ভক্তৰে মানে হয় গাত হয় কেৱল মাত্ৰ কেৱল পজিটিভ পজিটিভ এনাৰ্জি আছে এনাৰ্জি আৰু আছে এই গোটেই পজিটিভ এনাৰ্জি হয় খিনি আপুনি তাত যদি কোনোবা এজন যদি অলপ হেৰিও থাকে তো সেই পজিটিভ এনাৰ্জিৰ কাৰণে তেখেতৰ ভিতৰতো যিখিনি নেগেটিভিটি আছে চব দূৰ হৈ যাব দূৰ হৈ যায় কিমান সুন্দৰ কথা হয় আৰু আমি সঁচাকে মানে আমি খুব সৌভাগ্যৱান হয় যে আমি ভাৰতত জন্ম হৈছো হয় আৰু এই গোটেই কালচাৰ খিনি আমাৰ হয় হয় আৰু এই গোটেইখিনি আমাক বিলংছ কৰে মানে হয় আমি এই কালচাৰটোক বিলংছ কৰো হয় কালচাৰটো আমাৰ সৈতে জড়িত নহয় জানো হয় খুব হয় সুন্দৰ কথা হয় এইটো আৰু তাৰমানে তাত মানে প্ৰত্যেকটা মানুহে 99টা মানুহ পজিটিভ তো পজিটিভ হয় আপুনি যেতিয়া এজন আপুনিও নেগেটিভ থাকিবই নোৱাৰিব 1%ও আপুনি নেগেটিভ থাকিব নোৱাৰিব হুম তো একদম টোটেলি পজিটিভ হৈ যাব খুব সুন্দৰ হয় আৰু সেই যে পজিটিভিটিটো আপুনি বহুত দিনলৈকে আপোনাক পজিটিভ কৰি ৰাখিব খুব সুন্দৰ কথা হয় গতিকে এনেকুৱা ধৰণৰ অভিজ্ঞতা এটা জীৱনত হোৱাটো হয় খুবেই সৌভাগ্যৱান আপুনি তাৰ হয় মাজতে এজন আমি বাৰু হয় তেনেকুৱা সৌভাগ্য লবলৈ আমাৰ সুবিধাকণ নহল হয় কিন্তু যি হওক 144 হয় বছৰ পিছত এই হয় মহাকুম্ভ আহিছিল ন হয় আৰু এতিয়াও আমি যে শিৱৰাত্ৰিৰ কথা কৈ উম আছিলো তো শিৱৰাত্ৰিৰ দিনাও তাতে এটা স্নান হ'ব উম উম সেইদিনাও এটা স্নান আছে উম আৰু এনেও মাঘ মাহটো যিমান দিনলৈকে থাকে মেইনলি কুম্ভটো হৈছে প্ৰত্যেক বছৰে হয় উম যে মাঘ মাহত স্নান হয় উম আৰু 6 বছৰৰ মূৰে মূৰে যিটো অৰ্ধ কুম্ভ হয় উম আৰু যেতিয়া 12 বছৰ হৈ যায় তেতিয়া পূৰ্ণ কুম্ভ পূৰ্ণ কুম্ভ আৰু যেতিয়া 12 বছৰৰ কুম্ভ 12 বাৰ হৈ গ'ল উম 12 টাইমছ হ'ল তেতিয়া 144 ইয়াৰ্ছ তেতিয়া উম হ'ল যে মহাকুম্ভ আৰু এটা কথা 144 ইয়াৰ্ছৰ পিছত আমি কিমান সৌভাগ্যৱান যে হয় আমি আমি সেই পৃথিৱীত থকা সময়টোত সময়টোতে সেই সেইটো হৈছে কাৰণ বহুতৰ জীৱনত সেই সময়টো নাহেই হয় হয় নহয় হয় গতিকে আমিও খুবেই সৌভাগ্যৱান হয় আপুনিতো আমাতকেও বেছি সৌভাগ্যৱান আপুনি স্নান কৰি আহিলে যা হওক হয় আপোনাৰ পৰা বহুত হয় পজিটিভিটি আজি মানে ময়ো পালো বহুতে গৈছে আৰু উম, মই অসমৰ পৰা বহুত মানুহ বহুত পাইছোঁ গৈছে বহুত হয় গৈছে বহুত মানে গৈছে তো তেওঁলোক ডেফিনেটলি আৰু তেওঁলোকৰ পৰাও এটা পজিটিভিটি আহিব বা চবৰে এটা যে সকলোৰে ইমান পৰা এটা ভাল এটা অনুষ্ঠান ইয়াতে হৈ আছে উম, বা ইয়াতে ইমান এটা ভাল এটা মুহূৰ্ত এটা উম, হৈছে তো গোটেই ভাৰতবৰ্ষ বা গোটেই পৃথিৱীতে এটা ভাল প্ৰভাৱ পৰিব নিশ্চয় পৰিব আৰু বহুতখিনি কথা মানে মহাকুম্ভৰ বিষয়ে জানিলো হয় আৰু মহাশিৱৰাত্ৰি সম্পৰ্কেও আপুনি হয় বহুখিনি তথ্য আমাক দিলে কি ধৰণে পূজা ভাগ আমি আগবঢ়াব লাগিব আমাৰ সমূহ ভক্তপ্ৰাণ ৰাইজে সেই মৰ্মেই মানে এটা প্ৰহৰৰ যিসকলে পূজা কৰে তেওঁলোকেও আপুনি কোৱা মৰ্মে হয় কৰিব আৰু 4 প্ৰহৰৰ যিসকলে পূজা কৰে তেওঁলোকে সেই মৰ্মে কৰিব হয় বুলি আশা ৰাখিছো আৰু সকলোৰে মনোকামনা যাতে পূৰ্ণ হয় আমি তাৰে কামনা কৰিম নহয় জানো হয় হেমাংগদা হয় আৰু হেমাংগদা বহুখিনি তথ্য আমাক দিয়াৰ বাবে হয় অশেষ ধন্যবাদ মই ধন্যবাদ জনাইছোঁ আপোনাকো আৰু সকলো দৰ্শকসকলকো মই বহুত বহুত ধন্যবাদ জনাইছোঁ হয় আৰু এইখিনিতে আপোনালোকক কওঁ যে যদি অনুষ্ঠানটি চাই ভাল পাইছে আমাক কমেণ্ট কৰিবলৈ নাপাহৰিব অনুষ্ঠানটি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব লগতে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ পিছে মহাশিৱৰাত্ৰি আপোনালোক সকলোকে বহুতো শুভেচ্ছা জনাইছোঁ আশা ৰাখিছোঁ সকলোৰে মনোকামনা পূৰ্ণ হ'ব আৰু সেই আশাৰে আজিলৈ অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ ভালে কুশলে থাকিব ধন্যবাদ